কনিষ্ঠজন কেনেকৈ হ'ব পাৰে ৰাজমুকুতাৰ অধিকাৰী তোমাৰ যোগ্য পুত্ৰ প্ৰমাণকেই ৰাজমুকুট দিয়া বুজিলো পিতা যিদিনা ধৰি তুমি মাহিয়াৰ শৰণাগত হলা সেই দিনাৰ পৰাই তুমি মোৰ কাল সৰ্প হৈ দেখিবা পিতা যিদিনা তোমাৰ যোগ্য পুত্ৰ প্ৰমাদক শাস্তি দিম সেই শাস্তি দেখিলে গছৰ ডালত থকা চৰাই চিৰিকটিয়েও চকুলো টুকিব লাগিব আৰু গৰ্ভত থকা সন্তানেও চিঞৰি উঠিব আৰু প্ৰমাদক মাংস কাটি শিয়াল সেই দিনা বুজিবা সেই দিনা বুজিবা তোমাৰ যোগ্য পুত্ৰ প্ৰমাদ ইন্দ্ৰসেনে সেনাপতি হয় যুৱৰাজ এটা বিশেষ কথাৰ কাৰণে মই আপোনাৰ ওচৰত আহিছো প্ৰকাশ কৰা সেনাপতি নিশ্চয় প্ৰকাশ কৰিম যুৱৰাজ কিন্তু তুমি কথাটো কাৰো আগত প্ৰকাশ কৰিব নোৱাৰিবা কেতিয়াও প্ৰকাশ নকৰো শুনা যুৱৰাজ মন্ত্ৰী কন্যাক নিৰিমাক হৰণ কৰাত তুমি মোক সহায় কৰিবা নিশ্চয় কৰিম কিন্তু তুমি মোক ৰাজ সিংহাসন লাভ কৰাত সহায় কৰিব লাগিব নিশ্চয় কৰিম যুৱৰাজ উদয় সিংহৰ অবিহনে এই ৰাজ সিংহাসনৰ অধিকাৰী মাত্ৰ তুমি ব'লা যাওঁ আমি নিজ কাৰ্যত হওঁ অগ্ৰসৰ